ডিগবৈ কাৰ্মেল স্কুলৰ উদ্যোগত হেণ্ড গ্লাভ বিতৰণ 1966 চনতে স্থাপিত হোৱা ডিগবৈ কাৰ্মেল স্কুলে মে দিৱসৰ লগত সংগতি ৰাখি স্কুলৰ ছাত্ৰী আৰু শিক্ষকৰ দ্বাৰা ডিগবৈ চহৰৰ বৰবিলত প্ৰায় শতাধিক দৈনিক হাজিৰা কৰা শ্ৰমিকসকলক হেণ্ড গ্লাভ বিতৰণ কৰে। হেণ্ড গ্লাভ বিতৰণ কৰাৰ বাবে ডিগবৈ চহৰখনত দিন হাজিৰা কৰা শ্ৰমিকসকলে স্কুলখনক ধন্যবাদ জ্ঞাপন কৰে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। সমূহ ৰাইজক আমাৰ কাৰ্মেল স্কুল ডিগবৈ পৰিয়ালৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আমাৰ ৰঙালী বিহুৰ পিছতেই যিহেতু শ্ৰমিক দিৱস মে' ডে আহি আছে, তাৰ উপলক্ষে আমি আমাৰ শ্ৰমিক বন্ধুসকলক এইবাৰ হেণ্ড গ্লাভছ বিতৰণ কৰিবলৈ আমাৰ স্কুলৰ তৰফৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস, তেওঁলোকৰ যিহেতু এই কৰ্ম কৰি তেওঁলোকৰ জীৱিকা, তেওঁলোকক এটা সহায় হাত আগবঢ়াবলৈ আমি চেষ্টা কৰিলোঁ। আৰু সেইকাৰণে এই ৰেক পিকাৰ্ছসকলক তেওঁলোকে কোনোদিনে আমি দেখোঁ মানে হেণ্ড গ্লাভছ ব্যৱহাৰ নকৰাকৈ বস্তু বাহিনী প্লাষ্টিক বটলছ এইবোৰ আমাৰ নগৰৰ চাৰিওফালে বুটলি ফুৰে। যদি তেওঁলোকে গ্লাভছটো পৰিধান কৰে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল। আৰু আমাৰ স্কুলৰ এটা এই গ্লাভছ আমি বিতৰণ কৰিছোঁ আমাৰ স্কুলৰ তৰফৰ পৰা। আৰু মেইন কথা হ'ল আমাৰ স্কুলৰ প্ৰধান মটিভটো হ'ল ভেলিউজ ইম্পাৰ্ট কৰা ছাত্ৰ ছাত্ৰীসকলক, যেন ভৱিষ্যতে এই দেশৰ সুনাগৰিক হোৱা। আৰু শিক্ষাটো প্ৰয়োজনেই, কিন্তু ভেলিউজ নাথাকিলে জীৱনত তেওঁলোকে একো কৰিব নোৱাৰে। আৰু তাৰে এটা প্ৰথম এক্সাম্পলে হ'ল আপোনাৰ হেল্পিং, কেয়াৰিং, শ্বেয়াৰিং, কাইণ্ডনেছ, ৰেচপেক্ট ফৰ এল্ডাৰ্ছ। সেইখিনি আমি তেওঁলোকৰ মটিভেট কৰিবলৈ আমি এই পদক্ষেপটো গ্ৰহণ কৰিলোঁ।